মা অতি রূপবতী কন্যা ও অতি রূপবতী কন্যা ও অতি মনোরম ভাই স্বর্গ যেন লাগে হে সুন্দরী কন্যাজনী কাষত লৈ ও কন্যাজনী কাষত লৈ ইমান ধুনীয়া এই কামৰূপ ৰাজ্যখনি তাতকৈ ধুনীয়া এই ৰাজ্যৰ কন্যা বোলো হে সুন্দরী কোন তুমি হোৱা কাহাৰ জীয়াৰী কোন বাৰু তুমি ও কাহাৰ কন্যা তুমি দেখাবৰ ধুনীয়া কুকুলা বৰণ তোমাৰ হৰিণী নয়না তোমার রূপে মুখ করিছে মতলিয়া তোমার রূপে মুখ করিছে মতলিয়া হবানে কি মোর সঙ্গে বিয়া la 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 কথা শুনি কন্যাজনীৰ ভাল লাগি যায় লাজুক চাৱনীৰে মোৰ কথা সুধিছা এই ৰাজ্যৰ ৰজাৰ কন্যা মোৰ নাম ভানু ভগদত্ত পিতৃ মোৰ ভগদত্ত পিতৃ মোৰ পিছে আপুনি বিয়া কোন মই হে কুৰু বংশত জন্ম মোৰ নাম দুৰ্যোধন হে কুৰু বংশত জন্ম মোৰ নাম দুৰ্যোধন ৰজা হম জানো মই হস্তিনাপুৰৰ ৰজা হম জানো মই এই মতে দুয়োজনৰ ও ভানুমতী দুৰ্যোধন এতিয়া চাওক ৰাইজ ভানুমতীৰ কাণ্ড দেখি ৰজা ভগদত্তই মনে মনে ভাবি কুৰুবংশত মোৰ ছোৱালী বোৱাৰী হ'ব ভীষ্মবীৰৰ নাতি বোৱাৰী হ'ব এয়া দেখোন মোৰাই সৌভাগ্য এই দুয়ো পক্ষই মিলি বিয়াৰ আয়োজন কৰ আৰু আনফালেই কন্যালৈ দুৰ্যোধন গৃহে চলি দুৰ্যোধন কৈ কত বছৰ পাৰ হৈ
চিন্তায় অনন্তরে হন অনন্তরে গুণা কাছে এ মহাগর্বী দুর্যোধনে ও ভাবেই মনে কেন কইন পাণ্ডব ও কেনে কইন পাণ্ডব শুনিয়ে বলে থাকিন হেরা থাকিন এই মোর চিন্তায় শুনিয়ে বলে থাকিন এই মোর চিন্তায় এইবার যুদ্ধ হব